নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। যদি আপুনি মহাদেৱৰ কৃপা বা আশীৰ্বাদ লাভ কৰিব বিচাৰে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ ঘৰত কিবা সমস্যা সমাধান লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। যদি আপুনি ছাবস্ক্ৰাইব নকৰে তেনেহ'লে আপোনাৰ ঘৰত ডাঙৰ বিপদ হ'ব। যদি আপুনি ছাবস্ক্ৰাইব কৰে মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ সমস্যা বা বিপদৰ পৰা মুক্তি লাভ কৰিব। 100% সঁচা কথা। আজি এই ভিডিঅ'টোত 1000 ভিউৱাৰ্ছৰ ভিতৰত মিনিমাম 500 ছাবস্ক্ৰাইবাৰ টাৰ্গেট। ভিডিঅ'টো চোৱাৰ লগে লগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। সকলোৱে কোনো ছাবস্ক্ৰাইব নকৰাকৈ এই চেনেলটোৰ পৰা গুচি নাযাব। মহাদেৱৰ কৃপাত আপুনি ভবা মতে আপোনালোকৰ মনৰ আশা মহাদেৱে পূৰণ কৰিব। ধন্যবাদ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। খৰখেদাকৈ লোৱা যিকোনো সিদ্ধান্তও ভুল প্ৰমাণিত হ'ব পাৰে, গতিকে আপুনি অতি সাৱধান আৰু আৰামদায়ক হ'ব লাগিব। আজিৰ দিনটোত যদি আপুনি সিদ্ধান্ত লয়, খৰখেদাকৈ যদি আপুনি সিদ্ধান্ত লয় আপোনাৰ ভুল হ'ব পাৰে বুলি কৈছে। গতিকে আজিৰ দিনটোত আপুনি যদি সিদ্ধান্ত লয় আৰামত আপোনাক সিদ্ধান্ত ল'বলৈ কৈছে। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। কিছুমান নতুন বিষয়ৰ তথ্য উপলব্ধ হ'ব। আজি আপুনি নতুন বিষয়ৰ ওপৰত কথা পাতিব পাৰিব বুলি কৈছে। ঘৰৰ সদস্যসকলৰ মাজত পাৰিবাৰিক দায়িত্ব বিভাজন কৰি নিজৰ বাবে কিছু সময় অতিবাহিত কৰক। আজিৰ দিনটোত আপোনাৰ ঘৰৰ সদস্যসকলৰ লগত পাৰিবাৰিক দায়িত্ব আপোনাক বিভাজন কৰি আপোনাৰ নিজৰ কামৰ বাবে কিছু সময় অতিবাহিত কৰিবলৈ কৈছে। শিক্ষাৰ্থীসকলৰ বিদ্যালয় বা মহাবিদ্যালয়ৰ কাৰ্যকলাপত বাছনি কৰিব পাৰি। আজিৰ দিনটোত পঢ়া শুনাৰ শিক্ষাৰ্থীসকলে বিদ্যালয় বা মহাবিদ্যালয় পঢ়িব পাৰে বুলি কৈছে। অত্যধিক চিন্তা কৰাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কাম হাতৰ পৰা আঁতৰি যাব। আজিৰ দিনটোত আপুনি জোখতকৈ চিন্তা বেছি কৰাৰ কাৰণে আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ কাম হাতৰ পৰা আজি গুচি যাব বুলি কৈছে। আপুনি সেই কামটো কৰিব নোৱাৰিব বুলি কৈছে আপোনাৰ চিন্তাৰ বাবে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। দিনটোৰ আৰম্ভণিতে আপোনাৰ বিশেষ কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। আজিৰ দিনটো আপোনাৰ প্ৰথমৰ পৰাই আপোনাৰ যিবিলাক কাম ইম্পৰ্টেণ্ট সেই কামবিলাক আপোনাক কৰিবলৈ চেষ্টা কৰিবলৈ কৈছে। আপুনি এজন জ্যেষ্ঠ সদস্যৰ পৰা প্ৰিয় উপহাৰ পাব পাৰে। আজিৰ দিনটোত আপুনি আপোনাৰ জ্যেষ্ঠ ভালপোৱা প্ৰেয়সীৰ পৰা নতুন উপহাৰ পাব পাৰে বুলি কৈছে। মূল্যৱান সামগ্ৰী কিনিবলৈ বা আঁচনি আদি টকা ৰাখিবলৈ সময় অনুকূল নহয়। আজিৰ দিনটোত আপুনি মূল্যৱান সামগ্ৰী কিনিবৰ বাবে আপোনাৰ সময় ভাল নহয় বুলি কৈছে। দুপৰীয়া এটা অপ্ৰীতিকৰ তথ্যই ঘৰখনত দুখৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে। আজি দুপৰীয়া সময়ত আপোনাৰ ঘৰত কিছুমান খবৰ আহিব, যিবোৰ খবৰ আপোনাৰ মনটো দুখ দিব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। আপুনি অভিজ্ঞ লোকসকলৰ কোম্পানী আৰু নিৰ্দেশনা লাভ কৰিব। আজিৰ দিনটোত আপুনি অভিজ্ঞতা থকা লোকসকলৰ সৈতে সেইমতে যদি নিৰ্দেশনা দিয়া মতে যদি কাম কৰে ভাল ফল পাব বুলি কৈছে। যিকোনো ডাঙৰ দ্বিধা আঁতৰাই মানসিক সান্তনা থাকিব। আজিৰ দিনটোত আপোনাৰ মানসিক সান্তনা থাকিব বুলি কৈছে। পূৰ্বৱৰ্তী পৰিকল্পনা এটা ৰূপায়ণ কৰা এইটো সঠিক সময়। আজি আপোনাৰ সময় ভাল বুলি কৈছে। ঘৰৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু সহযোগিতাৰ সৈতে ঘৰখনত এক আৰামদায়ক পৰিৱেশ থাকিব। আজিৰ দিনটোত আপোনাৰ ঘৰৰ জ্যেষ্ঠ সদস্য আশীৰ্বাদ আপোনাৰ লগত থাকিব বুলি কৈছে আৰু সহযোগিতা থাকিব। আপুনি আপোনাৰ ব্যক্তিগত কাৰ্যক উপেক্ষা কৰি আনৰ সহযোগত সময় অতিবাহিত কৰিব পাৰে। ই আপোনাৰ নিজৰ কাম অসম্পূৰ্ণ কৰি ৰাখিব। আজিৰ দিনটোত আপুনি আপোনাৰ ব্যক্তিগত কাৰ্যক উপেক্ষা কৰিবলৈ কৈছে আৰু অন্য ব্যক্তিৰ সহযোগত আপোনাক সময় অতিবাহিত কৰিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। যদি ৰিয়েল ইষ্টেটৰ সৈতে সম্পৰ্কিত যিকোনো কাম আবদ্ধ হৈ থাকে তেনেহ'লে ইয়াৰ কাম আজি পুনৰ আৰম্ভ হ'ব পাৰে। আপুনি ৰিয়েল ইষ্টেটৰ সৈতে যদি কাম কৰি আছে সেই কাম আজি আপোনাৰ পুনৰ আৰম্ভ হ'ব পাৰে বুলি কৈছে। ইচ্ছা শক্তিৰে যিকোনো কঠিন কাম সমাধান কৰা আপোনাৰ সাহস আৰু সামৰ্থ্য ৰাখিব। আজিৰ দিনটোত আপোনাক যিকোনো কাম ইচ্ছা শক্তিৰে সমাধান কৰিবলৈ কৈছে।
ঘৰত নতুন বস্তু বা ইলেক্ট্ৰনিক সামগ্ৰী ক্ৰয় হ'ব পাৰে। আপোনাৰ ঘৰত আজি নতুন ইলেক্ট্ৰনিক সামগ্ৰী ক্ৰয় হ'ব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। আজি সংবাদ মাধ্যম বা যোগাযোগ উৎসৰ পৰা কিছু তথ্য আহিব যি আপোনাৰ কাম সহজ কৰি তুলিব। আজি আপোনাৰ সংবাদ মাধ্যমৰ পৰা আপোনাৰ নতুন কামৰ অনুসন্ধান আহিব পাৰে বুলি কৈছে। মহিলাসকলে তেওঁলোকৰ ঘৰুৱা আৰু ব্যৱহাৰিক কাম সহজে সম্পূৰ্ণ কৰিব। তেওঁ মনোযোগ তেওঁ ব্যক্তিগত কামৰ ওপৰতো থাকিব। আজিৰ দিনটোত মহিলাসকলে তেওঁলোকৰ ঘৰুৱা কাম আৰু ব্যৱহাৰিক কাম সহজতে কৰিব পাৰিব বুলি কৈছে আৰু মনোযোগ ব্যক্তিগত কামৰ ওপৰতো থাকিব বুলি কৈছে। আপোনাৰ আকাংক্ষাবোৰ পূৰণ কৰিবলৈ অতিৰিক্ত প্ৰচেষ্টা কৰাৰ প্ৰয়োজন আছে। আজিৰ দিনটোত আপোনাৰ মনৰ আশা পূৰণ কৰিবলৈ আপোনাক অন্য দিনতকৈ অতিৰিক্ত প্ৰচেষ্টা কৰি কামটো কৰিবলৈ কৈছে। তেতিয়া আপোনাৰ মনৰ আশা আপুনি নিজে পূৰণ কৰিব পাৰিব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। শিশু অধ্যয়ন বা কেৰিয়াৰৰ সৈতে সম্পৰ্কিত সঠিক ফলাফলৰ বাবে ঘৰত উৎসৱৰ মেজাজ থাকিব। আজি আপোনাৰ সন্তানৰ ভৱিষ্যতৰ বাবে আপোনাৰ ঘৰখনত সুখৰ পৰিৱেশ থাকিব বুলি কৈছে। পৰিয়ালৰ বন্ধুবৰ্গৰ সৈতে একত্ৰিত হোৱা আৰু মনোৰঞ্জন সম্পৰ্কীয় কাৰ্যকলাপত অতিবাহিত কৰা এটা ভাল দিন হ'ব। আজিৰ দিনটোত আপুনি পৰিয়ালৰ বন্ধুবৰ্গৰ সৈতে মনোৰঞ্জন সম্পৰ্কীয় কামত অতিবাহিত কৰিব পাৰিব বুলি কৈছে। দিনটো ভাল বুলি কৈছে। মানসিক আৰু শাৰীৰিক সান্তনাও থাকিব। আজি আপোনাৰ মানসিক সান্তনাও থাকিব, শাৰীৰিক সান্তনাও থাকিব। কোনো চৰকাৰী নিয়ম অসাৱধানতাৰে উলংঘা নকৰিব, অন্যথা বহি থাকিলে সমস্যাত পৰিব পাৰে। আজিৰ দিনটোত আপোনাক চৰকাৰী নিয়ম অসাৱধানতাৰে উলংঘা কৰিবলৈ কোৱা নাই আৰু আজিৰ দিনটোত যদি আপুনি বহি থাকে আপুনি সমস্যাতহে পৰিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। আধ্যাত্মিক বা ধৰ্মীয় কাৰ্যত কিছু সময় কটাব। আজিৰ দিনটোত আপোনাক ধৰ্মীয় অনুষ্ঠানত কিছু সময় কটাবলৈ কৈছে। যিকোনো কাম কৰাৰ আগতে আনৰ সলনি আপোনাৰ মনৰ মাত শুনিব। আজিৰ দিনটোত আপুনি যিকোনো কাম এটা কৰাৰ আগতে আপোনাৰ নিজৰ মাতেকে শুনিব বুলি কৈছে অন্য ব্যক্তিয়ে কোৱা আগত কথাটো। আপোনাৰ বিবেকে আপোনাক সঠিক ধৰণে বিকাশ কৰিবলৈ অনুপ্ৰাণিত কৰিব। যুৱকসকলে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে সম্পৰ্কিত ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত যুৱক যুৱতীসকলে তেওঁলোকে ভৱিষ্যতৰ বাবে ভাল খবৰ পাব বুলি কৈছে। ব্যক্তিগত কামৰ লগতে ঘৰৰ ব্যৱস্থাৰ প্ৰতি মনোযোগ দিয়াটো প্ৰয়োজনীয়। আজিৰ দিনটোত ব্যক্তিগত কামৰ লগতে ঘৰৰ কামৰ প্ৰতি মনোযোগ দিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। এই সময়ত গ্ৰহ অৱস্থান অতি ইতিবাচক হৈ থাকে, কিন্তু ইয়াৰ সঠিক ব্যৱস্থা কৰাটো আপোনাৰ কাম কৰা সামৰ্থ্যৰ ওপৰতো নিৰ্ভৰ কৰে। আজিৰ দিনটোত আপোনাৰ গ্ৰহ অৱস্থান ভাল বুলি কৈছে। দৈনন্দিন ৰুটিনৰ বাহিৰেও নিজৰ বাবে কিছু সময় অতিবাহিত কৰিব। আজিৰ দিনটোত আপোনাৰ নিজৰ বাবে কিছু সময় কটাবলৈ কৈছে। এনে কৰাৰ দ্বাৰা আপুনি আপোনাৰ ভিতৰত পুনৰ নতুন শক্তি আৰু সতেজতা অনুভৱ কৰিব। এনে কৰিলে আপোনাৰ আজি নতুন সতেজ অনুভৱ কৰিব পাৰে বুলি কৈছে। মনত ৰাখিব যে যদি এটা পুৰণি সমস্যা উদ্ভৱ হয় তেন্তে উত্তেজনা পৰিৱেশ থাকিব। আপোনাৰ যদি পুৰণি সমস্যা যদি হৈ আছিলে আজি আপোনাৰ সেই সমস্যাটো লৈ আপোনাৰ মনটো বেয়া লাগিব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। যিকোনো ধাৰ লোৱা বা লাগি থকা টকা আজি উপাৰ্জন কৰিব পাৰি। আপোনাৰ আগতে যদি টকা অন্য ব্যক্তিৰ পৰা ধাৰলৈ লৈছিলে সেই টকা আজি আপুনি উপাৰ্জন কৰিব পাৰে বুলি কৈছে। আধ্যাত্মিক আৰু জ্যেষ্ঠ লোকসকলৰ সৈতে কিছু সময় অতিবাহিত কৰাটো অতি লাভজনক হ'ব। আজিৰ দিনটোত আপুনি আধ্যাত্মিক আৰু জ্যেষ্ঠ লোকসকলৰ সৈতে অতিবাহিত কৰাটো আপোনাৰ আৰামদায়ক হ'ব বুলি কৈছে। এজন নিকট আত্মীয় ইয়াত এটা ধৰ্মীয় অনুষ্ঠানত উপস্থিত থাকিব। আজিৰ দিনটোত এজন নিকট আত্মীয় ধৰ্মীয় অনুষ্ঠানত আহিব পাৰে বুলি কৈছে আৰু উপস্থিত থাকিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। আজি আপুনি আপোনাৰ প্ৰিয় কামবোৰত কিছু সময় অতিবাহিত কৰিব লাগিব। ই আপোনাৰ আত্মবিশ্বাস অধিক বৃদ্ধি কৰিব। আপুনি যি কামবিলাক কৰি ভাল পায় সেই কামবোৰ আজি আপোনাক কৰিবলৈ কৈছে। আপুনি এজন মৰমৰ বন্ধুক আৰ্থিকভাৱে সহায় কৰিব লাগিব পাৰে আৰু এনে কৰাৰ দ্বাৰা আপুনি পিছত সুখী হ'ব। আপোনাৰ মৰমৰ বন্ধুক আজি আপুনি সহায় কৰিব পাৰে বুলি কৈছে আৰু আপোনাৰ মনটো পিছত নিজকে ভাল লাগিব। শিশুটোৰ পৰা কিছু ভাল খবৰো আহিব। আপোনাৰ মাজত যিকোনো পাৰিবাৰিক সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰক। আজি আপোনাৰ সন্তানৰ বাবে ঘৰত ভাল খবৰ আহিব পাৰে বুলি কৈছে আৰু পাৰিবাৰিক সমস্যা যদি সৃষ্টি হৈছে সেই সমস্যা আজি আপোনাক সমাধান কৰিবলৈ চেষ্টা কৰিবলৈ কৈছে। শেষত আহিছোঁ আমি মীন ৰাশি।
আপুনি যদি কিবা চিন্তা কৰি আছে আগৰ পৰা মই জীৱনত ভাল কাম এটা কৰিম বুলি, সেই কাম আজি আপোনাৰ সঁচা হ'ব বুলি কৈছে। দীৰ্ঘদিন ধৰি অমীমাংসিত হৈ থকা পাৰিবাৰিক কামবোৰ নিষ্পত্তি কৰাৰ বাবেও এইটো এটা ভাল সময়। আপোনাৰ দীৰ্ঘদিন ধৰি যদি আপোনাৰ অমীমাংসিত হৈ আছে পাৰিবাৰিক কাম, আজি আপোনাৰ সময় ভাল বুলি কৈছে। আৰু এজন ঘনিষ্ঠ বন্ধুৰ সৈতে এই বিষয়ত এটা গুৰুত্বপূৰ্ণ আলোচনাও হ'ব।